हेलो स्टूडेंट आजिर এই ভিডিওটোত আমি ক্লাস 3 অসম জাতীয় বিদ্যালয়ৰ সমাজ বিজ্ঞানৰ পাৰ্ট 10 আমাৰ উৎসৱ এই পাৰ্টটোৰ প্ৰশ্নৰ উত্তৰবোৰ লৈ আহিছো। এই পাৰ্টটোত যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে গটেইখিনি আজি আমি এই ভিডিওটোত আলোচনা কৰিম। তোমালোকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই লবা আৰু এইবোৰ লিখি যাবা। যদি তোমালোকে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। তেনেহলে পলম নকৰাকৈ আজিৰ ভিডিওটো আমি আৰম্ভ কৰিছোঁ। পাৰ্টটোৰ নাম হ'ল আমাৰ উৎসৱ। এতিয়া আমি ইয়াৰ প্ৰশ্নৰ উত্তৰবোৰলৈ আগবাঢ়িছোঁ। অনুশীলনী তোমালোকক 1 নম্বৰ প্ৰশ্নটো দিয়া আছে একোটা বাক্যত উত্তৰ দিয়া। ক নম্বৰটো দিয়া আছে উৎসৱ কাক বলে, খ নম্বৰটো দিয়া আছে দুটা ধৰ্মীয় উৎসৱৰ নাম লিখা, গ নম্বৰটো দিয়া আছে দুটা ৰাষ্ট্ৰীয় দিৱসৰ নাম লিখা। এনেকৈ তোমালোকক প্ৰশ্নবোৰ দিয়া আছে। প্ৰথমতে মই তোমালোকক 1 নম্বৰ প্ৰশ্নবোৰৰ উত্তৰ দিম। তোমালোকৰ কিতাপত 1 নম্বৰৰ ক প্ৰশ্নটো দিয়া আছে উৎসৱ কাক বলে। তো ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা একোখন ঠাই, এখন ৰাজ্য, একোটা জাতিৰ মানুহে আনন্দ উৎসাহেৰে একেলগে পালন কৰা নীতি নিয়মৰ অনুষ্ঠানকে উৎসৱ বলে। তাৰপিছত তোমালোকক খ নম্বৰ প্ৰশ্নটো দিয়া আছে দুটা ধৰ্মীয় উৎসৱৰ নাম লিখা। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা দুটা ধৰ্মীয় উৎসৱৰ নাম হ'ল 1 নম্বৰ ঈদ, 2 নম্বৰ দুৰ্গা পূজা। তাৰপিছত গ নম্বৰ প্ৰশ্নটো দিয়া আছে ৰাষ্ট্ৰীয় উৎসৱ কাক বলে। তো ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা গোটেই দেশখনতে পালন কৰা উৎসৱক ৰাষ্ট্ৰীয় উৎসৱ বলে। তাৰপিছত তোমালোকক খ নম্বৰ প্ৰশ্নটো দিয়া আছে দুটা ৰাষ্ট্ৰীয় উৎসৱৰ নাম লিখা। তো ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা দুটা ৰাষ্ট্ৰীয় উৎসৱৰ নাম হ'ল 1 নম্বৰ স্বাধীনতা দিৱস, 2 নম্বৰ গণতন্ত্ৰ দিৱস। তাৰপিছত তোমালোকক 9 নম্বৰ প্ৰশ্নটো দিয়া আছে ৰাখী বন্ধন উৎসৱত কি কৰা হয়। তো ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা ৰাখী বন্ধন উৎসৱৰ জৰিয়তে ককায়েক ভনীয়েক, বায়েক ভায়েকৰ মাজত মৰম স্নেহ আৰু বিশ্বাস ৰখা হয়। তাৰপিছত তোমালোকক 5 নম্বৰ প্ৰশ্নটো দিয়া আছে পোহৰৰ উৎসৱ বুলি কাক কোৱা হয়। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা পোহৰৰ উৎসৱ বুলি দীপাৱলীক কোৱা হয়। মই তোমালোকক 1ৰ কৰ পৰা 5মলৈকে গোটেইখিনি প্ৰশ্নৰ উত্তৰ দিলোঁ। আশা কৰিছোঁ তোমালোকে এইবোৰ লিখি ল'লা। এতিয়া আমি তাৰ পিছৰ প্ৰশ্নবোৰলৈ আগবাঢ়িছোঁ। মই তোমালোকক 1 নম্বৰৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ দিলোঁ। তাৰপিছত তোমালোকক 2 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। তো তোমালোকক এতিয়া মই এই 2 নম্বৰ প্ৰশ্নবোৰৰ উত্তৰ দিম। 2 নম্বৰত তোমালোকক দিয়া আছে খালী ঠাই পূৰ কৰা। ইয়াৰ ক নম্বৰটো দিয়া আছে বৰদিন দেশ ধৰ্মৰ লোকসকলে পালন কৰে। তো বৰদিন খ্ৰীষ্টান ধৰ্মৰ লোকসকলে পালন কৰে। তাৰপিছত খ নম্বৰ প্ৰশ্নটো দিয়া আছে গান্ধী জয়ন্তী দেশ অক্টোবৰ তাৰিখে পালন কৰা হয়। তো গান্ধী জয়ন্তী 2 অক্টোবৰ তাৰিখে পালন কৰা হয়। গ নম্বৰটো দিয়া আছে দেশ শিখ ধৰ্মগুৰু নানকৰ জন্মদিন। তো এইটো কি হ'ব কাৰ্তিক পূৰ্ণিমা শিখ ধৰ্মগুৰু নানকৰ জন্মদিন। তাৰপিছত তোমালোকক খ নম্বৰটো দিয়া আছে 26 জানুৱাৰী তাৰিখে দেশ দিৱস পালন কৰা হয়। তো ইয়াৰ উত্তৰটো হ'ব গণৰাজ্য দিৱস। তাৰপিছত 9 নম্বৰটো দিয়া আছে দেশ অঞ্চলৰ হোলী গীত বিখ্যাত। তো খালী ঠাইটোত কি হ'ব বৰপেটা। ঠিক আছে, মই তোমালোকক 2 নম্বৰৰ খালী ঠাইবোৰৰ উত্তৰ দিলোঁ। আশা কৰিছোঁ তোমালোকে এইবোৰ লিখি ল'লা। এতিয়া আমি তাৰ পিছৰ প্ৰশ্নবোৰলৈ আগবাঢ়িছোঁ। তাৰপিছত তোমালোকক 3 নম্বৰ প্ৰশ্নটো দিয়া আছে আমি বিভিন্ন উৎসৱ কিয় পালন কৰোঁ। তাৰপিছত 4 নম্বৰটো দিয়া আছে ৰঙালী বিহুৰ সময়ত অসমৰ প্ৰাকৃতিক পৰিৱেশ কেনেকুৱা হয়। 5 নম্বৰটো দিয়া আছে কাতি বিহু কঙালী বিহু বুলি কিয় কোৱা হয়। 6 নম্বৰটো দিয়া আছে মাঘৰ বিহুক ভোগালী বিহু বুলি কিয় কোৱা হয়। এনেকৈ তোমালোকক প্ৰশ্নবোৰ দিয়া আছে। এতিয়া মই তোমালোকক এই প্ৰশ্নবোৰৰ উত্তৰ দিম। 3 নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে আমি বিভিন্ন উৎসৱ কিয় পালন কৰোঁ। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা আমি বিভিন্ন উৎসৱ পালন কৰোঁ কাৰণ সংস্কৃতি, পৰম্পৰা আৰু ঐতিহ্য ৰক্ষা কৰা, ধৰ্মীয় বিশ্বাসৰ প্ৰতি শ্ৰদ্ধা জনোৱা আৰু একত্ৰিত হৈ সামাজিক বন্ধন শক্তিশালী কৰা। আমি বিভিন্ন উৎসৱ পালন কৰি সুখ শান্তিৰে বসবাস কৰিবলৈ চেষ্টা কৰোঁ। তোমালোকে এইদৰে লিখিলে হ'ব।
তাৰপিছত তোমালোকক 4 নম্বৰ প্ৰশ্নটো দিয়া আছে ৰঙালী বিহুৰ সময়ত অসমৰ প্ৰাকৃতিক পৰিৱেশ কেনেকুৱা হয়। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা ৰঙালী বিহুৰ সময়ত গছ বিৰিখত কুঁহিপাত ওলায়, ফুল ফুলে, বৰষুণ হয়, নৈ বিল পানীৰে ভৰি পৰে। ৰঙালী বিহুৰ সময়ত আমাৰ চাৰিওফালৰ পৰিৱেশ বৰ সুন্দৰ হয়। তোমালোকে এইদৰে লিখিবা। তাৰপিছত তোমালোকক 5 নম্বৰ প্ৰশ্নটো দিয়া আছে কাতি বিহু কঙালী বিহু বুলি কোৱা হয় কিয়। তো ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা কাতি বিহুৰ সময়ছোৱাত মানুহবিলাকৰ ঘৰত বয় বস্তুৰ অভাৱ চলি থাকে, সেইকাৰণে কাতি বিহুক কঙালী বিহু বুলি কোৱা হয়। তাৰপিছত তোমালোকক 6 নম্বৰ প্ৰশ্নটো দিয়া আছে মাঘৰ বিহুক ভোগালী বিহু বুলি কিয় কোৱা হয়। তো ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা মাঘৰ বিহুৰ সময়ত ঘৰত খাবলৈ অভাৱ নাথাকে, ধানেৰে ভঁৰালবিলাক ভৰি থাকে, খেতি চপোৱাৰ আনন্দত মানুহে মাঘৰ বিহুত মেজি জ্বলাই ভোজ ভাত খায়, মানুহে আনন্দ কৰে, সেইকাৰণেই মাঘৰ বিহুক ভোগালী বিহু বুলি কোৱা হয়। তোমালোকে এইদৰে লিখি ল'বা। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো দিয়া আছে দীপাৱলী উৎসৱৰ বিষয়ে চমুৱাই লিখা। তো ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা দীপাৱলী হৈছে হিন্দু ধৰ্মৰ এক প্ৰধান উৎসৱ, যাক পোহৰৰ উৎসৱ বুলিও জনা যায়। দীপাৱলীত হিন্দু ধৰ্মৰ লোকসকলে চাকি বন্তি জ্বলাই লক্ষ্মী দেৱীক পূজা কৰে। চাকি বন্তি ফটকা আদি সকলোৱে ঘৰে ঘৰে জ্বলাই তাৰ পোহৰেৰে ৰাতিৰ আন্ধাৰ আঁতৰাই দিন যেন কৰি তোলে। তো তোমালোকে এইদৰে উত্তৰটো লিখিলে হ'ব। আশা কৰিছোঁ তোমালোকে এই প্ৰশ্নবোৰৰ উত্তৰ লিখি ল'লা। এতিয়া তাৰপিছত যিবোৰ প্ৰশ্ন আছে এইবোৰলৈ আমি আগবাঢ়িছোঁ। মই তোমালোকক ইয়াৰে 3, 4, 5, 6, 7 এই গোটেইখিনি প্ৰশ্নৰ উত্তৰ দিলোঁ। তাৰপিছত তোমালোকক 8ত দিয়া আছে পাঠত থকা ইংৰাজী প্ৰতিশব্দসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। তো এই প্ৰশ্নটো তোমালোকে পঢ়ি থ'ব পাৰা। ঠিক আছে। তো আজিৰ এই ভিডিঅ'টোত মই তোমালোকক এই পাঠটোৰ প্ৰশ্নৰ উত্তৰবোৰ লিখি দিবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ তোমালোকে প্ৰশ্নৰ উত্তৰবোৰ লিখি ল'লা। আৰু যদি তোমালোকে আমাৰ এই ভিডিঅ'টো ভাল পালা তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু তোমালোকে কমেণ্ট কৰিবা। আৰু যদি তোমালোকে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে নতুন হোৱা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু যদি কোনোবাই আগৰ পাঠবোৰৰ ভিডিঅ' চোৱা নাই তোমালোকে চাই ল'বা। তেনেহ'লে আজিৰ ভিডিঅ'টো চোৱাৰ জন্য ধন্যবাদ জনাইছোঁ।